ডিচেম্বৰ মাহৰ আগতে যিহেতু আমাৰ অসম পুলিচৰ গোটেইখিনি প্ৰায় 5,000 পোষ্টৰ ইণ্টাৰভিউসমূহ হ'ব যিহেতু CM ছাৰে কৈছে, গতিকে আমি এই মাৰ্চ মাহৰ পৰা আমি ফিজিকেল ৰিটেন ক্লাছ আৰম্ভ কৰি দিম আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি। এই একাডেমি ভাগ আছে হোজাই ডিষ্ট্ৰিক্টত। বৰ্তমান ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোক যেতিয়াই আহিম বুলি ভাবিছে আপোনালোক সেই তেতিয়াই আহিব পাৰিব, কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি থ'ব যিহেতু আসনৰ সংখ্যা একেবাৰে সীমিত আৰু বহু ল'ৰা ছোৱালী আহিছে, ভিৰ হৈ পৰিছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিত। আপোনালোকে দেখিছে আৰু আমাৰ একাডেমি ফিজিকেল ৰিটেন সকলোখিনি কৰোৱা হয় যিহেতু ইণ্টাৰভিউসমূহ ডিচেম্বৰ আগতেই হ'ব, খুব সোনকালে হ'ব। ইলেকশ্যন যোৱাৰ পাছতে আমাৰ ইণ্টাৰভিউসমূহ ষ্টাৰ্ট হৈ যাব। গতিকে আপোনালোকে আহক আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমি। বৰ্তমান যেনে পোষ্টৰ সংখ্যা 5,000 যদিনো বহুত কম, গতিকে কম্পিটিশ্যন যথেষ্ট হৈছে। গতিকে সেইকাৰণে আমি একাডেমি ব্যৱস্থা কৰিছোঁ ফিজিকেল ৰিটেন আৰু 100% দিবলৈ চেষ্টা কৰিছোঁ অসম পুলিচৰ বাবে। গতিকে আহক, যোগাযোগ কৰক আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমি। ল'ৰা ছোৱালী সকলোখিনি সুবিধা কৰি দিয়া হৈছে, আপোনালোক সকলোৰে বাবে চিন্তা কৰিব নালাগে, সকলোবিলাক সুবিধা আছে। একাডেমিটো আছে হোজাই ডিষ্ট্ৰিক্টত নৰ্থ ইষ্ট ফিজিকেল একাডেমি। আপোনালোক পুনৰবাৰ কৈছোঁ বহুত এটা ভাল বেষ্ট একাডেমি হয়, যিহেতু একাডেমি মই নিজে আছোঁ। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, এটা ভাল একাডেমি পাবলৈ হ'লে আপোনালোক হোজাই ডিষ্ট্ৰিক্টত আহিব লাগিব আৰু যাৰ নামেই হৈছে নৰ্থ ইষ্ট ফিজিকেল একাডেমি। আৰু আমি মান্থলি পে'মেণ্টৰ ব্যৱস্থা কৰিছোঁ যদিনো বহুত কম। আৰু কেইটামান দিনৰ পাছৰ পৰাই আমাৰ একাডেমি নতুনকৈ ক্লাছ আৰম্ভ হ'ব। অসম পুলিচ, ফৰেষ্ট, কামাণ্ডো, SI এই 5,000 পোষ্টৰ বাবে, অৰ্থাৎ আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিত ফিজিকেল লগতে ৰিটেনৰ ক্লাছ আৰম্ভ হ'ব। আমি কিছুদিনমান পূৰ্বৰ পৰা আমি আপোনালোকক জনাই আছিলোঁ যে নৰ্থ ইষ্ট ফিজিকেল একাডেমিত আমি মাৰ্চ মাহৰ পৰা আৰম্ভ কৰিম। হয়, যিহেতু মাৰ্চ মাহ আৰম্ভ হৈ গ'ল আৰু কেইটামান দিনৰ পাছৰ পৰা আমি এই 5,000 অসম পুলিচৰ পোষ্টৰ বাবে আমি ক্লাছ ষ্টাৰ্ট কৰি দিম। আৰু বহুতে সুধি থাকে আমাৰ এই একাডেমিৰ বিষয়ে, যিহেতু মাৰ্চ মাহ আৰম্ভ হৈ গ'ল, গতিকে সেইকাৰণে তেওঁলোকক জনাব বিচাৰিছোঁ একাডেমিত খৰচা কিমান হয়। 10,000 তলতেই হয় খৰচা, বেছি 10,000, 15,000, 20,000 নহয় তেনেকুৱা মান্থলি পে'মেণ্টৰ। খুব কম মূল্যত আমি ৰাখিছোঁ, 10,000 তলতে হয় খৰচটোৰ কথা আকৌ এবাৰ কৈছোঁ। আৰু এই নৰ্থ ইষ্ট ফিজিকেল একাডেমিত আপোনালোকক থকাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে, ল'ৰা ছোৱালী সকলোৰে বাবে সুবিধা আছে, লগতে ফিজিকেল প্ৰিপেৰেশ্যন, ৰিটেন প্ৰিপেৰেশ্যন সকলোখিনি কৰোৱা হয়। সকলোখিনি যিহেতু কৰা হয় সেইকাৰণে আমি মান্থলি পে'মেণ্টৰ ব্যৱস্থা ৰাখিছোঁ। এটা বেষ্ট একাডেমি আপোনালোকে হয়তো গম পায়েই যে নৰ্থ ইষ্ট ফিজিকেল একাডেমি, য'ত নেকি এই একাডেমিটো আছে হোজাই ডিষ্ট্ৰিক্টত। ল'ৰা ছোৱালীৰ বাবে সকলোবিলাক সুবিধা আছে, একদম চিন্তা কৰিবলগীয়া বিষয় নহয়। এতিয়াও যদি ভাবি আছে যে আমি অসম পুলিচ ফিজিকেল লগতে ৰিটেনটো ক্লিয়াৰ কৰিব পৰাকৈ আমি এই একাডেমিত জইন কৰিব বিচাৰিছোঁ, তেনেহ'লে আহক আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিলৈ। এই দুইটা নম্বৰ আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে, এই নম্বৰ দুটাৰ জৰিয়তে আপোনালোকে যোগাযোগ কৰক আৰু আহক। আসনৰ সংখ্যা একেবাৰে সীমিত, ইতিমধ্যে বহুত ল'ৰা ছোৱালীয়ে যিহেতু ৰেজিষ্ট্ৰেশ্যন বা জইন কৰিছে আৰু কেইটামান দিনৰ পাছৰ পৰা আমি অসম পুলিচৰ বাবে আমি নতুনকৈ ক্লাছ ফিজিকেল লগতে ৰিটেনৰ আৰম্ভ কৰিম। ধন্যবাদ।